নমস্কাৰ। কেনেকুৱা জীৱন কেনেকুৱা হৈ গ'ল ভাবিবই নোৱাৰি। কেতিয়াবা কিছুমান কথা মনত পৰিলে বৰ দুখ লাগে সঁচাকৈ। এতিয়া চাওক, যিদিনাখনৰ পৰা বেমাৰ হৈছে সেইদিনাখনৰ পৰা অকল বিচনা 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 বিচনা। অপাৰেশ্যন কৰি অহাৰ পাছতো এতিয়া আজি প্ৰায় এমাহেই হ'ল আৰু অকণমান ভাল পাওঁ, উঠি যাওঁ, ভিডিঅ' এটা বনাওঁ মনৰ আনন্দতে। আকৌ মানে পিঠিটো ইমান জোৰছে বিষায় নহয়, মানে হাৰ্টটো মানে খুব পটাপট মানে মাৰি থাকে। আকৌ আহি বিচনাত কানি কাপোৰলৈ শুই থাকোঁ, তেনেকুৱা নিচিনা মানে একেবাৰে কেতিয়াবা মৰিয়ে থাকিম নিচিনা লাগে, উশাহ চুশাহ বন্ধ হৈ যোৱা নিচিনা লাগে। মানে আজি বেমাৰ নোহোৱাৰ আগতে এনেকুৱা এটা মানে ঘটনা হৈছিলে মোৰ লগত, যিটো ঘটনা মানুহে বিশ্বাস নকৰিব পাৰে। সেই দিন ধৰিব পাৰে মোৰ হাৰ্টটো মানে বেছি উইক হৈ যোৱা নিচিনা হৈ গ'ল। মানুহজনৰ নাইট ডিউটি পৰিছিলে, হেৰিয়ৰ আপোনাৰ কোম্পেনী কাম কৰে ন, নাইট ডিউটি পৰিছিলে। নাইট ডিউটি পৰোঁতে সন্ধিয়া মানে ভাত পানী খাই বৈ তেওঁ গ'ল আৰু মই ৰুমত অকলে আছোঁ আৰু ওচৰত ৰুমকেইটাত মানে মানুহ নাই। তাৰপৰা এনেকুৱা এটা মানে হ'ল, এইটো দেখিছে এই তাবিজটো মই এই যে ডিঙিত পিন্ধি আছোঁ ক'লা সূতাডালৰ লগত এইটো পিন্ধা মোৰ এটা বহুত ডাঙৰ কাৰণ আছে। সেইকাৰণে আচলতে মই এই মানে তাবিজটো পিন্ধি থাকোঁ বা পিন্ধিবলগীয়া হ'ল। মানে মই মানে এনেকৈ শুই আছিলোঁ হেৰিত, ৰাতি প্ৰায় 10টামান বাজিছে, 10টা 11টামান বাজিছে আৰু তাৰপৰা পেটটো ধৰি বিষাই গৈছেগৈ একদম। তাৰপৰা মানে মই টোপনি গৈছোঁ মানে ৰুমটো আন্ধাৰ, লাইট চাইট নুমাই থৈ দিছোঁ। তাৰপৰা মোৰ চকুকেইটা মই মুদি চোৱাই জাষ্ট, তেওঁ মূৰৰ ওপৰেদি মানে এনেকুৱা এটা বস্তু মানে মোৰ ভৰিয়েদি নামি গৈছে নহয়, মানে ক'ব নোৱাৰি, ভাবিব নোৱাৰি। মানে মোৰ একদম ভয়ত মুঠতে মোৰ আঁঠুৱাৰ ভিতৰতে মই গোটেই ৰাতিটো বহি থাকিলোঁ। মানুহে কিন্তু বিশ্বাস নকৰিব পাৰে, এইটো একেবাৰে সঁচা কথা। মানে তাৰ পাছদিনাখনৰ পৰা মই ৰুমত থাকিব পৰা নাই। মানে মোৰ মানে মানুহজনে একদম মই কিবা নিচিনা হৈ গ'লোগৈ। তাৰপৰা এওঁক ক'লোঁ, আহিলোঁ ৰাতিপুৱা ক'লোঁ মোৰ এনেকুৱা হৈছে, মই ৰাতি অকলে মই ৰুমত থাকিব নোৱাৰিম। তাৰপৰা মই ওচৰৰ এই দাদা এজনৰ ঘৰত সদায় ৰাতি ৰাতি মই ডিউটি থকা নাইট ডিউটি থকা কিনা সদায় ৰাতি ৰাতি মই আহোঁ হেৰিয়াত থাকিবলৈ, এই দাদাজনৰ ঘৰত থাকিবলৈ ৰাতি ৰাতি আহোঁ। লোকৰ ঘৰত আৰু ইমানো ভালো নালাগে সদায় সদায় লোকক আমনি কৰিবলৈ। তাৰপাছত আৰু এনেকৈ ক'লোঁ, তাৰপৰা এওঁ গ'ল। এদিন ক'লোঁ যে তুমি হেৰিয়লৈ যোৱাচোন, এই মৌলবী এজনৰ ওচৰলৈ যোৱাচোন নাই বুলি ক'লোঁ। তাৰপৰা তেওঁ মৌলবীজনৰ ওচৰলৈ গৈ পেলাই ক'লে মেলিলে যে মানুহগৰাকী এনেকুৱা হৈছে, এনেকুৱা বস্তু দেখিছিলে, কিবা দিব পাৰিব নেকি সেনে বুলি ক'লে। তাৰপিছত তেওঁ ক'লে, চাই মেলি তেওঁ মোক এই তাবিজটো দিছিলে। আচলতে মানুহে অন্ধবিশ্বাস বুলি ক'ব পাৰে, কিন্তু সেইটো আচলতে অন্ধবিশ্বাস নহয়, একদম সঁচা কথা। আচলতে মোৰ লগত হৈছে কাৰণে মই গম পাইছোঁ। মানুহে বিজ্ঞানৰ যুগত এতিয়া ভূত প্ৰেত নাই বুলি কয়, কিন্তু সেইটো কেতিয়াও নহয়, আছে। ক'ৰবাত নহয় ক'ৰবাত কোনোবাই লগ পাইছে, বা এনেকুৱা ঘটনা বহুত মানুহৰ লগতো হৈ যায়। কিন্তু মোৰ লগত মই বিশ্বাস নকৰোঁ, ভূত প্ৰেত বুলি ক'লে ভয় নকৰোঁ। কিন্তু সেইদিন ধৰিব পৰা মই যেতিয়াৰ পৰা এই তাবিজটো মই ডিঙিত পিন্ধিছোঁ, সেইদিন ধৰিব পৰা মই মানে একো সপোন চপোন নেদেখা হ'লোঁ। আৰু আগতে মই বহুত বেয়া সপোন দেখোঁ। মানে সেইদিনাখনৰ পৰা মই কিবা ভয় খোৱাৰ নিচিনা হৈ গ'লোঁ। আৰু মই তেতিয়াৰ পৰা হাৰ্টটো মানে বহুত কিবা নিচিনা হৈ গ'ল। আৰু সেই তেতিয়াৰ পৰাই মই মানুহজনী মানে অলপ ক্ষীণাই সেই তাৰ মাজতে ওলাই গ'ল এইটো বেমাৰ। মানে উপায় নাই, হয়তো কেতিয়াবা জীৱনটো শেষ হৈ যাব পাৰে, ক'ব নোৱাৰি। সেইবাবে কিছুমান কথা আপোনালোকৰ আগত কৈ পেলাই ভিডিঅ'বোৰ স্মৃতি হিচাপে ৰাখি থৈছোঁ।